পেটৰ বিষৰ সিদিনা 5টা বিজি খাইছেহে আৰু গাহৰি খোৱা আৰম্ভই কৰিলি হা মানুহবিলাক ভাবি আছে পাই ই পাগলেই হ'ল নেকি চালা পেট কিবা এনেকা লাগিলে গাইছ ই দাউৰি আছে না পেটটা কিনে পাৰি আছে গাইছ বিগিনিঙত এনেকাই কৰোঁ পিছত কেইদিনমান পিছত এদি ঘূৰি আহোঁ ইটো মানে 6 কিলোমিটাৰ হয় ইয়াৰ পে ট্ৰেডিং শিকি লাভ নাই 2 লাখ টকা ডুবাইছে শেষ বিশ্বাস কৰবি না মোৰ বেয়া আকৌ মোৰ বিষ হৈছিল এই বহুত আগতে তাৰ পৰা আহিলোঁ না ঔষধ লাগিল না কি লাগিল বিন্দাছ ভাল হৈ গৈছে ইউ ন' ৰানিং ইজ দ্য সলিউশ্যন অফ এভৰি পেইন Hey guys, good morning and welcome back to my new vlog. মই ৰাতিপুৱাই উঠিয়ে গা পা ধুয়ে ভিডিঅ' আৰম্ভ কৰি দিলোঁ কি কবি আৰু গাইছ ভিডিঅ' বনাব মন যায় দেই আৰু গাইছ আজি ৰাতি অলপমান মানে ধূলা মাৰা নিচিনা কৰি অলপ পানী পৰিছিল কি ধুনীয়া হৈ আছে চাওক এতিয়া বেলে আৰু মইনা ক'ত যাবি স্কুলত যোৱা দামজিঙা দাম নাছিল এতিয়া লাহেকৈ চাহ পানী খাই কেনে চুলি কাটিব যাওঁ উইথ প্ৰণৱ তো গাইছ চাহ তাহ খাই ডাইৰেক্ট ওলাই আহিলোঁ চুলি কাটিব যাবৰ কাৰণে আৰু লগত আছে মিষ্টাৰ প্ৰণৱ আহিছিলোঁ চুলি কাটিবা কিন্তু দোকানে খোলা নাই দেখোন আজি গ'ল 9টা 18 কিন্তু তথাপিও খোলা নাই দেখোন কিয় বা কিয় হা গা ধোৱা নাই নেকি তুই ভালকে গা ধুইছা মানে কিন্তু ভালকে গা ধোৱা নাই কি ভালকে গা ধোৱা নাই আৰু আপোনালোকে নহ'ব এতিয়া চুলি এটা ভ্লগ বুলি এতিয়া পেট কমোৱা ভ্লগ গম পাইছো থাম্বনেল টাইটেল চাই থাম্বনেল চাওঁ নেকি তো হা এই চালা তপচোন মই সেয়া কৰিছিলোঁ বিহুত গিফ্ট দিলে মই একো বেয়া লাগে এই গাইছাক বোলে গিফ্ট লাগে সেয়া কৰাৰ কাৰণে বিহুত কি হ'ব যেনিবা মই তামান কামাং আৰু যেনিবা হা मम्मी के पैसे से जी रहे हैं हम यार जब अपना आएगा ना दे देंगे टेंशन मत ले नापितुक फोन কৰিছিলোঁ আৰু কৈছে যে আহি আছে আৰু ইমান দেৰিকে দোকান খুলি 9:29 কালি আহি গ'ল দোকানী খুলি গ'ল তা বোলে চাহ খাব যায় গাইছ আৰু ইনষ্টাগ্ৰামত পোষ্ট দিবৰ কাৰণে ফটো উঠাবলৈ ভাল আছিল আৰু ক'ৰবাত কিয় ফটো পোষ্ট দিব লাগে তুই মডেল নেকি কিয় মডেল নেকি তুই ফটো উঠবা লাগে মেমৰিজৰ কাৰণে এই মেমৰিজ ফটো মডেল এনে বোলে ফটো উঠবা গাইছ বেলেগ কিবা সমাজ থাকিলি প্ৰগ্ৰাম থাকিলি বেলেগ কথা সি বোলে এনে ফটো উঠে মডেল নেকি তুই হা বহুত ফালতু লাগি আছে একদমেই ফালতু মানে স্ক্ৰীনশ্বট লৈ লওঁ কাৰোবাক যদি মোক ভাল লাগে এই গাইছ আছে গাৰ্লফ্ৰেণ্ড চৰি দীক্ষা কেনে কালি আমাৰ চুলি কেইটা হৈ গ'ল আৰু নিজকে বহুত বেছি হেণ্ডচাম দেখা পাই আছোঁ কি ক'ম আৰু ইটছ বয়জ থিংছ হোৱাটা হয় ভাই হোৱাটা হয় আৰু কি তেনেকুৱাবি পাগলা হৈ যাব হ'ব আৰু পাগলা হৈ মই খালি গাইছ আপোনালোকে কিবা এটা কৈ দি বিহু বুলি চাহ শুন চাহ তুই ইমান দিনৰ পৰা পাৰ্টি দিম কৈ আছা তোৰ ফাইনেলি তোকে হৈ গ'ল তোকে পাৰ্টি নিদিলি খাইছাচোন কি খালোঁ সিতাতো তুই মনৰ ফূৰ্তিকত দিছিলি মানে তোৰ কিবা এটা ভাল লাগিছে কথা এংকাৰ বেলেগ কণ হ'ব গাইছ উই আৰ হেডিং টুৱাৰ্ডছ দিছ শ্বপ মানে স্পৰ্টছ দোকানত যাই আছোঁ ইনাৰ ল'বৰ কাৰণে মানে যিহেতু পেট কমোৱা ব্লগ তাৰ কাৰণে অলপমান পেটৰ কাৰণে অলপ কিবা কৰি আছোঁ দেই যিফালে লৈ ল'লোঁ দেই পিছত ঘৰত যাই দুখাই আছোঁ কি ল'লোঁ কি লোৱা নাই এই পইচা দিবি আৰু এই পে' কৰিল মোৰ ইমান দুখীয়া দেখিছা না গাইছ ভাবছা নেকি নাই দি আছোঁ পইচা নিদিব দিম আই এম মেন অফ মাই ৱৰ্ডছ অলৰাইট গাইছ এতিয়া যাই আছোঁ আমি খাবৰ কাৰণে আৰু যি ভিৰ বাপৰে বাপ তো গাইছ ইফালে প্ৰণৱে লৈ ল'ল আধা কিলো গাহৰি এইবিলাক আজি একেলাই খাব চালা পেটৰ বিষৰ সিদিনা 5টা বিজি খাইছেহে আৰু গাহৰি খোৱা আৰম্ভই কৰিলি হা লাজ নালাগে ইফালে দাদা আছে এই গাইছাচোন কি তেল তোৰ কিন্তু প্ৰব্লেম হ'ব দেই পিছত মই কিন্তু নাহোঁ আৰু এইবাৰ স্কুটিত উঠাই কিনা খান্তা তো গাইছ আহি পালোঁ ঘৰ আৰু মই আনিছোঁ চাব পাৰে থ'ব লাগিব গাইছ থ'ব লাগিব বহুত ধূলা হৈ আছে সেইকাৰণে থ'ব লাগিব হাফ পেণ্ট আছে এখন আৰু এইখন ইনাৰ কিবা কবি হা মানুহ চাই আছে তোক ভাবি ল 10-20 জন কিবা কয় হা তিনিটা ধুং ৰ গাইছ আৰু গাঁৱত ধুং দে মই গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ
আৰু গাইজ যোৱা ব্লগত যে কৈছিলোঁ আপোনালোকক মোৰ ডাঙৰ দাদাই গোৱা যোৱা বুলি আৰু গোৱাৰ পৰা এইটো এটা গিফ্ট আনিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন চোলাখন এইখনতে এইবাৰ ব্লগ দেখা পাব দেই বহুতকেইটা গাইজ বিহুৰ প্ৰগ্ৰামবিলাকত মই যোৱা নাই কিন্তু লাহেকৈ আমি যোৱা আৰম্ভ কৰি দিম মানে নেক্সট ব্লগত দেখা পাব এটা বহুত লেজেণ্ডাৰী ছিংগাৰ কোন হয় সেইটো ছিংগাৰ মই নাম নলাং গাইজ নেক্সট ব্লগত আহি আছে গম পাব দেই ডাইৰেক্ট তো গাইজ মই উঠি কিনে আহি গ'লোঁ মানে চেৰ অলপ খাই কিনা টোপনি মাৰিছিল আৰু এতিয়া মই ওলাই আহিলোঁ আজি যাই আছোঁ মানে মেইন কামটো কৰিবৰ কাৰণে পেট কমোৱাৰ কাৰণে মানে গাইজ তেতিয়া খাই দে ধুনীয়াকৈ টোপনি মাৰিছোঁ এতিয়া উঠিলোঁ আৰু চাব পাৰে আজি আনা চোলাটো পিন্ধি লৈছোঁ ইনাৰটো কেনেকুৱা লাগিছে চাওক বিন্দাছকৈ যাওঁ মানে ধৰিব আৰু প্ৰণৱক মাতছোঁ মানে কেমেৰা কৰিব লাগিব যে আৰু জোতাই পাতে দে গাইজ মোৰ চিম্পুল গাইজ আপোনালোকে ভাবি আছে চাগে ৰাতিপুৱা কিয় দৌৰা নাই কৈ আছোঁ ৰ কাৰণবিলাক লাহে লাহে থেংক ইউ ফৰ হোল্ডিং দ্য কেমেৰা বাই বাই টাটা তো গাইজ এতিয়া যাই থাকোঁ আৰু এতিয়া প্ৰণৱক ফোন কৰোঁ ৰ গাইজ নহ'লে আৰু আহি গ'ল খেলুৱৈ মিষ্টাৰ প্ৰণৱ চাব পাৰে পুৰা ড্ৰেছত আহি গৈছে গুড গাইজ ইটছ অলৰেডি ডে 3 মোৰ ডে 3 এইটো আৰু ইয়াক আজি চামিল কৰি লৈছোঁ কাৰণ ইয়াৰ অলপ প্ৰব্লেম হৈ আছিল সেইকাৰণে মাতা নাছিলোঁ দেই গাইজ কৈ আছোঁ কাৰণ ৰাতিপুৱা কিয় নাদৌৰোঁ আৰু ইভিনিং কিয় দৌৰোঁ মানে ৰাতিপুৱা গাইজ উঠিলিয়ে হাগা লাগি গা ধুব লাগে আৰু ঠাণ্ডাই পৰি যাব তেতিয়া বহুত ঝামেলা গাইজ তাৰ কাৰণে নাহোঁ দেই ৰাতিপুৱা মানে উৎফানৰা নহয় গাইজ পাৰিম উৎফা কষ্ট হ'ব সঁচা কথা কৈ দিনা ইমান ঠকাব নালাগে তো উঠিব নটা নোৱাৰে পাৰো উঠা ইমানৰ কথাই টান নহয় দেই গাইজ উঠা যদি গাইজ আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰে আৰু টোপনি মাৰা ফটো এখন মই আপোনালোকক দুখাম আৰে ফলোৱাৰ পাই আছো না অলপমান জানবা লাগিব ফলোৱাৰ গেইন কৰা এইখিনিয়ে মানে কেতিয়াও মানে এনেকুৱা কৰিব নালাগে যদি আপুনি দাৰুবা খোজে ৰাতিপুৱা নৰলি কি হ'ল বেলা ফাটি আহি যা বেলা ফাটি নৰলি কি হ'ল আজি যদি মই চাপ'জ মোৰ এইটো ডে 3 হৈ আছে আজি যদি মই দাৰুবা নৰলো হৈ কালি ৰাতিপুৱা দাৰলো হৈ মই সেনে নিচিনা আপোনালোকে মানে দাৰুবা লাগে আৰু কেতিয়াও কম নহয় য়েছ কালিতো মই মাহেক থব আহিছিলোঁ এই চিংৰা লাগি এইখিনিমান ৰাতি আহিছোঁ তথাপিও যদি জইন কৰিম বুলি ভাবি আছে আপোনালোকে আহিব অঁ গাইজ দৌৰং পুৰা কমাই এৰিম আৰু মাচেল পুৰা শ্লিম ফিগাৰ মানে গৰম দিন আহি আছে তেলো বেছি হৈছে সেইকাৰণে গাহৰি খোৱা পাইছোঁ আৰু এই আজি আধা কিলো গাহৰি খাইছে কিজানি নাই পেট তাই গেঞ্জি মাৰিছোঁ মই তাৰ মানে খুৰ পাইছিলোঁ গাহৰিখিনি কটাই খালি নাকি আজি কিনাখিনি দি খাম বেছি গাহৰি না বহুত খাব নোৱাৰা অঁ সেয়েতো মাৰা যাব লাগিব গৰম যাই আছোঁ ৰ আমাৰ পৰা এইফালে চেগা হ'ল গত আমাৰ মোৰ কম দামীতে গাইছে কম দামী নাই 800 ফুলৰি বনি আছে এনে দাৰুবা যাওঁ ৰ আমি ইফালে বৌ আছে ইফালে খৰি আছে আৰু ইফালে ব্ৰইলাৰ কাটি আছে কাকাই ভাল নহয় হা কিয় দৌৰা বেছি ভাল নহয় পেট খাব আছে বেছি দৌৰা ভাল নহয় বোলে গাইছ চলো গাইছ আমি ইয়াৰ পৰা আৰম্ভ কৰিম এতিয়া দৌৰা লাহেকৈ আৰু মানে এই আমাৰ চাৰা দলং লাগি যাম তাকে লাগি যায় ঘূৰি আহিম আৰু সেইটো পুলত ৰখিম সেইটোৱে মানে অলমষ্ট 2 কিলোমিটাৰমান হ'ব আজি লেটছ গ' মানে বিগিনিঙত গাইছ অলপ কমকৈ দৌৰিব লাগে কাৰণ এতিয়া বিগিনিংহে কৰিছোঁ বহুত দিনৰ মূৰত তো লাহে লাহে এনেকৈ আগুৱাই থাকিম মানে আনচেফ হৈ আছোঁ না বস্তুটো মানে চেপত নাই যে পেটবিলাক ভাগাৰ লাগে অলপ সেইকাৰণে কমকৈ দৌৰম প্ৰথমতে তাৰপিছত বাঢ়াই দিমি আৰু এইফালে ষ্ট্ৰেচিং কৰি আছে মই কৰি লওঁ ৰ গাইছ আৰম্ভ কৰি দিলোঁ গাইছ আমি চাব পাৰে নৰা গাইছ 200 মিটাৰ আহিলোঁ পেট কিবা এনেকুৱা লাগিলে গাইছ সি দাউৰি আছে না পেটটা আহি কিনে পাৰি আছে গাইছ পইচা নেকি কেনে মানুহ গাইছ তোৰ ইচ্ছাৰো দিলোঁ উজাই আছোঁ এতিয়া লগাই দে নৰা আৰু দে পালোতে চৰা দলং ঘৰম কিবাৰ গাইছে এই লাষ্টলৈকে যাম গাইছ উই আৰ ডান আৰু এইটো পুৰ লাগি ধৰিলোঁ এইখিনি পৰা ষ্টাৰ্টিং কৰিছোঁ চাৰা দলঙৰ পৰা ঘূৰি আহিলোঁ বিগিনিঙত এনেকৈ কৰোঁ পিছত কেইদিনমান পিছত এদি ঘূৰি আহোঁ এইটো মানে 6 কিলোমিটাৰ হয় তাতে মানে 1.5 কিলোমিটাৰমান হৈ গাইছে আহা যাহা
এক পাক আৰু এতিয়া থৰাছা ৱাকিং কৰি আছো ষ্ট্ৰেচিং কৰিম লাহেকে আৰু গাইছ টাউৰা চাউৰা হৈ গ'ল এতিয়া এক্সাৰচাইজ হ'ব অলপ ৰিলেক্স কৰিব লাগে দুটামান দুখাই দি চলি গেলা নক গাইছ এতিয়া ক্ষীণৰ পেৰে বডি বনোৱা সহজ হ'ব পাৰে কিন্তু পেটলাৰ পেৰে ফিট হোৱা বহুত কষ্ট যাই পেটলা মানুহ চাই আছে যাই কমাইছে সি গম পাব এতিয়া মই কি কৈছোঁ হয় হয় মই টাকাখিনি কওঁ SSLCত মই 90 কেজি হৈছিলোঁ এই 95 আৰু তাৰপিছত কৰোণা আহিল কৰোণাৰ টাইমত দাউৰি আছিলোঁ 80 মান হৈছোঁ গাইছ মানে এনেকুৱা হৈছোঁ চচে মেইন কথা আপুনি যদি পেটলা হৈ কিনা ৱেট লুজ কৰিব খুজি আছে এইগিলা টানবা লাগে ডাইৰেক্ট বুকডাউন এইগিলা কৰিব নালাগে মোৰ মতে আপোনাৰ যদি টিপছ ফ'ল' কৰে চিম্পল টিপছ ষ্ট্ৰেচিং কৰিব এইগিলা চিম্পল এতিয়া ये हो गया লগাই দে একে লগাই গোটাই কৰিব দৰকাৰ নাই 30 ছেকেণ্ড মান ৰেষ্ট ল'ব অ'কে গাইছ আমি অলপমান এক্সাৰচাইজ কৰি লওঁ ইমান দেখুৱাটো সম্ভৱ নহয় অলপ কৰি লৈ কিনে আপোনালোকক আৰু অলপ মাজে মাজে দেখাই থাকিম তো বলক এতিয়া কৰি লওঁ নাকি পৰা বহুত ষ্ট্ৰেচিং কৰি ল'লোঁ মানে অফ কেমেৰা কৰিছোঁ এতিয়া অলপমান দায়িত্ব কৰি দেখুৱাচোন ছাৰ এই লাজ পোৱা কেমেৰাৰ আগত এই গাইছ বহুত লাজ পায় তইনো তাই দুখাও দুটামান দুখাই দিয়ে আৰু কি এই পেটটা বিষাই আছে না তাকে তই সদায় দাৰবা আহিবি তোৰ পেটৰ বিষ বুলি কয় গেছ নোহোৱা হৈ যাব এই গাছ বিশ্বাস কৰিবি না মোৰ বেয়া কমৰ বিষ হৈছিলে এই বহুত আগতে তাৰপৰা আহিলোঁ না ঔষধ লাগিল না কি লাগিল বিন্দাছ ভাল হৈ গৈছে কমৰ বিষ আছে গাইছ মোৰ মিছা নকওঁ মোৰ মানে একবাৰ ক্ৰিকেট খেলাতে বেয়াকৈ পৰিছিল অলপ কমৰ তাৰ লিংডিং তাতে মোৰ কমৰ বিষ হৈছে মানে দাউৰলি মানে ইউ ন' ৰানিং ইজ দ্য চলিউশ্যন অফ এভৰি পেইন পৰি চৰি টানি আছে ৰ গাইছ জাম হৈ আছে নদগিলা জাম হৈছে বোলে গাইছ অমাৰ খাই অলপমান কিবা সেনেকৈ লাগিছে অলপ ট্ৰেইনিং দি আছোঁ মই বেমাৰৰ পৰা পনে উঠিল যে অলপ ল'ৰাই দুৰ্বল হৈছে একো নাই ইউ উইল বি ফিট কিবা সেনেকৈ লাগি আছে নেকি নাই লগা অঁ দে কৰ আহি পাল ধৰিব ভাই ক'ৰ পৰা আহিলি ভাই ধূপদাৰৰ পৰা আহিছোঁ এই গাই কাম চাম কৰি আছে দে আৰু চলি হা আৰু গাইছ কলত আছে কোনোবাই এই দে গম পাইছা না গাইছ মোৰ ভাষা নাই আৰু মানে দে ক'ত যায় আৰু দিলোঁ আৰু ইদি আহিলোঁ আৰু যাম ওলাবিতো হেৰি লগত মহাবীৰক মাতিম আমি ভিডিঅ' বনাওঁ তাতে মাত্ৰ এতিয়া আমি এক্সাৰচাইজ কৰি ঘৰত যাই আছোঁ কাৰণ অলমষ্ট 7:30 মান হ'ল এইটো যোনটো ফিলিংছ দাউৰি কিনে এটা লাগে সেইটোৰ গাইছ ভাষা নাই মানে কি ক'ম আৰু বহুত এটা পজিটিভ ভাইব আহে নিজৰ লগত কিবা যদি আপোনাৰ ড্ৰিম আছে ফ'কাছ যদি গ'লত আছে মানে ডিষ্ট্ৰেক্ট নহয় বস্তুবোৰ তো সেইকাৰণে গাইছ মই আপোনালোকক ছাজেষ্ট কৰিব খুজিম যে যদি আপোনালোকে এনেদৰে ইভিনিং ৱাকৰ কাৰণে ওলাব কিবা এটা ভাইব আহে মানে পজিটিভ ভাইব আহে গাইছ ভাল লাগে কিবা এটা নিজক অলপ সময় দিব চেষ্টা কৰিব গাইছ কিমান আৰু মোবাইলকে চাই থাকবি হা মোবাইলটো মানে সেনেকৈ কেতিয়াবা ৰুমতে এৰি কিনা বাহিৰত ৱাকিং কৰিব আহোঁ যদিও মই কোনোবা দিনদাৰ মানুহ মানে নেচাৰৰ লগত টাইম স্পেণ্ড কৰি কি শান্তি এই গাইছ বহুত জ্ঞান দিলোঁ দে দোকাঙাৰে মানুহ বেলেগ ভিডিঅ'ৰ কাৰণে ৰাখি থওঁ নাকি আৰু ইহা আগত গেল মই বুকাতে চকুত ফ্ৰেছ মাৰিলে কানা লাগে হেই ধৰিব কিয় ভিডিঅ' বনা বন্ধ কৰিলি ঐ ভাই মোবাইল চোবাইল নাই এতিয়া কিয় বিক্ৰী কৰিছা এই গাইজ বম ট্ৰেডিং কৰে এক্সপাৰ্ট ইয়াৰ পৰা শিকিব খুজিলে মানে বেম কৰিব বেয়া ট্ৰেডিং মাষ্টাৰ গাইজ মই শিকিব লাগিব ৰ অলপমান ইনভেষ্ট কৰিব লাগে না ইয়াৰ পৰা ট্ৰেডিং শিকি লাভ নাই 2 লাখ টকা ডুবাইছে আহি পালো ঘৰ এতিয়া গা পা ধুই ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ মই গা পা ধুই আহি গ'লোঁ আৰু বহুত বেছি শান্তি লাগিল আজি দৌৰি আহি আজি নহয় গাইছ ইটছ ডে 3 মানে 3 দিন হ'ল লাগাতাৰ দাউৰা আৰু য়েছ আমি এইটো কণ্টিনিউ কৰিব চেষ্টা কৰিম মানে পূৰা 1 মাহ পূৰা কমপ্লিট নন ষ্টপ দাউৰিম মই পূৰা এইটো মিছন গাইছ মাইণ্ডত ছেভ কৰি লৈছোঁ
আৰু গাইজ দাউৰি আহি কিনে কেতিয়াবা মই এনেকুৱা দাম্বল ডাঙৰ কিন্তু ইয়াৰ মানে এক টুকুৰা কোনোবা ঘৰৰ ওচৰৰ মানুহে লৈ গৈছে বোলে মানে এয়া কি বুলি কয় ঠিক নাপাৰ কাৰণে পিঠ খুৱাবৰ কাৰণে মাতি আৰু ৰাতিপুৱা উঠা বহুত কষ্টই গাইজ লাগি হুলি ৰাতিটা একদম টোপনি নামাৰা কৰি থাকিব পাৰিম তথাপিও ৰাতিপুৱা উঠাটো অলপ কষ্ট দেই কিন্তু ক'ৰবাত যাব লগা হ'লে মানে সোনকালে উঠম মানে বস্তুটো এক্সাইটমেণ্টৰ হ'ব লাগে তিথান এনেই হাৰি পায় ঠিক তেনেদৰে চব বস্তুতে মানে সুখী হ'ব লাগে সুখী মানে কি আৰু গাইজ মানে এক্সাইটমেণ্ট এটা থাকিব লাগে মানে যেনেকৈ আমি ক'ৰবাত এটা ট্ৰিপত গ'লে মানে সোনকালে হাৰি পাওঁ মানে টাইমৰ আগতে হাৰি পাওঁ ঠিক তেনেদৰে এইটোতো এটা ইণ্টাৰেষ্ট দিব লাগে সেইকাৰণে আগত হাৰি পাব এঙা নিচিনা আৰু কথাটো বুজি পাইছে না কি ক'ব খুজিছোঁ এক্সাৰচাইজ ইমান বেছি নেদেখালোঁ কিমান ৰচুত কৰিমে চবেই জানে এক্সাৰচাইজখিনি বেছিক ষ্ট্ৰেচিং কৰিব লাগে কেইদিনমান মানে যেতিয়ালৈকে চেপত নাহা যোনটো এইটো আপোনাৰ চেপ সেইটো চেপত নাহে মানে ফ্লেক্সিবল সেইটো হৈ লওক মানে ফ্লেক্সিবল বডি গাইজ হ'ব লাগে ইমান জিম টিম এইগিলা গাইজ মই জিমত নাযাওঁ দেই ঘৰতে জিম আছে মোৰ অন জিম এইগিলাঙে কৰোঁ খেতি কৰোঁ কি নকৰোঁ জিমত যাব দৰকাৰ নাই গাইজ কৰা বডি সেইটো বডি বিল্ডিং সেইটো এটা বেলেগ এটা মানে মানুহৰ ভাল লগা বস্তু কিন্তু মোক এইটোৱে ভাল লাগে মানে এনেকৈ নৰ্মেল বুদ্ধি ইমান বেছি বুদ্ধি ভাল নালাগে আৰু আমাৰ এইবিলাক সৰুৰ পৰাই ইণ্টাৰেষ্ট গাইজ মানে সৰুৰ পৰাই WWE ফেন যে আমি সৰুৰ পৰাই মানে ইণ্টাৰেষ্ট আৰু এইবিলাকত ফুটবল ৰেচলিং মানে জিম এইবিলাক দাউৰা ফিৰা খেলা ধূলা এইবিলাকত আছে দেই গাইজ সৰুৰ পৰাই মানুহবিলাক ভাবি আছে পাই ই পাগলেই হ'ল নেকি চালা নাই দেই গাইজ পাগল হোৱা নাই এতিয়া এটা নিজৰ লগত চেলেঞ্জ বহুত বেছি জ্ঞান দিলোঁ দেই এইবিলাকৰ বিষয়ে আৰু এনেকৈ দাউৰি থাকিম দেই আৰু নেক্সট ব্লগটো আহি আছে একদম ধুনীয়াকৈ কি ব্লগ হ'ব আপোনালোকে গম পাব নেক্সট ব্লগটা মুঠতে কিবা ইণ্টাৰেষ্টিং আহি আছে দেই লেজেণ্ডাৰী আমি যাম বিহুৰ প্ৰগ্ৰামত কিবা এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজ এইখিনিয়ে আছিলে আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা নিশ্চয় কৰিব চবৰ নাই কষ্ট কৰি আছে এইকাৰণে বাকী যে নহওক এইখিনিয়ে আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাইছোঁ আৰু তব তক কে লিয়ে বাই বাই